নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজখোৱা মই নেষ্ট বাস্তু এক্সপাৰ্ট নিউমেৰোলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যা তত্ত্ব সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত বাস্তু এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিম আজি মই আপোনালোকৰ লগত আলোচনা কৰিম বাস্তু দুৱাৰৰ সম্পৰ্কে বন্ধুসকল আমি সকলোৱে জানো যে আমাৰ মুখ্যতঃ দিশ চাৰিটা পূব পশ্চিম উত্তৰ দক্ষিণ প্ৰত্যেক দিশতে 8খনকৈ দুৱাৰ আছে তাৰে 9খন দুৱাৰ শুভ দুৱাৰ বুলি কোৱা হয় বাকি কিখনৰ শুভ বুলি ক'ব নোৱাৰো কিয়নো তাৰ পৰা কিছুমান নিগেটিভ এফেক্টটো আমি ভুগিব লগাত পৰে বন্ধুসকল আপোনালোকে নিশ্চয় জানে যে আমাৰ ঘৰত যে বাউন্ডাৰী আছে বাউন্ডাৰীৰ ভিতৰতে 45 জন দেৱতাৰ স্থান আছে মই আপোনালোকক এখন মেপ দিছো মেপখন আপোনালোকে চাই লওক তাত দেখিলে আপোনালোকে গম পাব যে 45 জন দেৱতা কিদৰে আছে আমাৰ ঘৰৰ বাউন্ডাৰীৰ ভিতৰতে তাৰ ওপৰত বন্ধুসকল প্ৰত্যেকটো দিশতে দুখনকৈ ভাল দুৱাৰ আছে পূব দিশত থকা দুৱাৰখনক কোৱা হয় E3 E4 দক্ষিণ দিশত থকা ভাল দুৱাৰ দুখনক কোৱা হয় S3 S4 পশ্চিম দিশত থকা ভাল দুৱাৰ দুখনক কোৱা হয় W3 আৰু W4 আৰু উত্তৰ দিশত তিনিখন ভাল দুৱাৰ আছে এই তিনিখন ভাল দুৱাৰ হৈছে N3 N4 আৰু N8 বন্ধুসকল আমি প্ৰথমে পূব দিশৰ পৰা আৰম্ভ কৰোঁ পূব দিশৰ প্ৰথম পদ বা প্ৰথম দুৱাৰখনক কোৱা হৈছে E1 আৰু E1 ৰ অধিপতি হৈছে শিখি আৰু এই স্থানত যদি আপোনাৰ মুখ্য দুৱাৰ বা মেইন গেট থাকে তেন্তে আপোনাৰ ঘৰত আকস্মিক দুৰ্ঘটনা হয় অগ্নিৰ দ্বাৰা আপোনাৰ ক্ষতি হয় বা আপোনাৰ ঘৰত চুৰি হ'ব পাৰে দ্বিতীয়তে পূব দিশৰ দ্বিতীয় পদক কোৱা হয় E2 আৰু E2ৰ অধিপতি দেৱতাজন হৈছে প্ৰাজান্য নামৰ এজন দেৱতা এই স্থানত যদি আপোনাৰ মুখ্য দুৱাৰ বা মেইন গেট থাকে সেইখন ঘৰত কন্যা সন্তান বেছিকৈ জন্ম হয় পুত্ৰ প্ৰাপ্তিত সমস্যা হয় তাৰ উপৰি অদৰকাৰী খৰচো বৃদ্ধি হয় পূব দিশৰ তৃতীয় পদক কোৱা হয় E3ৰ অধিপতি দেৱতা হৈছে জয়ন্ত বাস্তুশাস্ত্ৰ অনুসৰি জয়ন্ত এজন অত্যন্ত শুভ দেৱতা যি আমাক উন্নতি প্ৰগতি প্ৰদান কৰে সেইকাৰণে E3 অৰ্থাৎ পূব দিশৰ তৃতীয় দুৱাৰখনক অত্যন্ত ভাল দুৱাৰ বুলি কোৱা হৈছে উন্নতি প্ৰদায়ক দুৱাৰ বুলি কৈছে এই স্থানত যদি আপোনাৰ মুখ্য দুৱাৰ থাকে মেইন গেট থাকে তেন্তে আপোনাৰ জীৱনলৈ উন্নতি আহে প্ৰগতি আহে সুখ আহে সমৃদ্ধি আহে তাৰ লগতে আপোনাৰ গভৰ্ণমেণ্ট চাকৰি লাভৰ ক্ষেত্ৰতো এই দুৱাৰে সহায় কৰে মান প্ৰতিষ্ঠা বৃদ্ধিতো সহায় কৰে তাৰ পিছত পূব দিশৰ চতুৰ্থ দুৱাৰখনক কোৱা হয় E4 ৰ অধিপতি দেৱতা হৈছে মহেন্দ্ৰ এই দেৱতাৰ স্থানত যদি আপোনাৰ দুৱাৰ থাকে তেন্তে চৰকাৰৰ পৰা আপোনাৰ যথেষ্ট লাভ হয় চৰকাৰী কামত উন্নতি হয় যদি আপুনি চৰকাৰী চাকৰিত থাকে তেন্তে আপোনাৰ অতি সোনকালে পদোন্নতি হয় পলিটিচিয়ানসকলে বা চৰকাৰী চাকৰি কৰা ব্যক্তিসকলে যদি তেওঁৰ ঘৰৰ এই স্থানত মুখ্য দুৱাৰ বা মেইন গেট স্থাপন কৰে তেন্তে তেওঁলোকৰ মান প্ৰতিষ্ঠা বৃদ্ধি পায় পদোন্নতি হয় সমাজত উচ্চ স্থান লাভ হয় তাৰ পিছত পূব দিশৰে পঞ্চমখন দুৱাৰক কোৱা হয় E5ৰ অধিপতি দেৱতাজন হৈছে সূৰ্য নামৰ এজন দেৱতা এই স্থানত দুৱাৰ থাকিলে ঘৰৰ ব্যক্তিসকল খিংখিঙীয়া হয় সেইখন ঘৰৰ ব্যক্তিসকল খুব খঙাল হয় কিন্তু সেইখন ঘৰৰ ব্যক্তিসকল চৰকাৰী চাকৰি লাভ হয় কিন্তু এই দুৱাৰখনৰ পজিটিভ আৰু নিগেটিভ দুইটাই ফল আছে যে ব্যক্তিসকল খিংখিঙীয়া হ'ব ব্যক্তিসকল খঙাল হ'ব কিন্তু তেওঁলোকৰ চৰকাৰী চাকৰিও লাভ হ'ব তাৰ পিছত পূব দিশৰ ষষ্ঠ পদক কোৱা হয় E6 এই E6ৰ অধিপতি দেৱতা হৈছে সত্য নামৰ এজন দেৱতা এই স্থানত যদি এখন ঘৰৰ মুখ্য দুৱাৰ বা মেইন গেট থাকে তেন্তে সেই ঘৰখনৰ ব্যক্তিসকলে নিজৰ কথা দি কথা নাৰাখে ঘৰখনৰ ব্যক্তিসকল মিছলীয়া হয় ঘৰখনত থকা ব্যক্তিসকলৰ সন্মান হানি হয় মান প্ৰতিষ্ঠাত হানি হয় তাৰ পিছত পূব দিশৰে সপ্তমখন দুৱাৰক কোৱা হয় E7 আৰু E7ৰ অধিপতি দেৱতা হৈছে বৃষ নামৰ এজন দেৱতা যদি এই স্থানত আপোনাৰ মুখ্য দুৱাৰ মেইন গেট থাকে তেন্তে সেই ঘৰখনৰ ব্যক্তিসকল কটু স্বভাৱৰ হ'ব অৰ্থাৎ তেওঁলোকৰ মুখবিলাক বহুত চোকা হ'ব তেওঁলোকে বেয়া কথা ক'বলৈ বেয়া ব্যৱহাৰ কৰিবলৈ মানুহৰ গাত হাত তুলিবলৈ কোনো কাৰণতে চিন্তা নকৰিব ঘৰত সদায় হাই হুলস্থুল কাজিয়া চলিয়ে থাকিব তাৰ পিছত পূব দিশৰে অষ্টম পদক কোৱা হয় E8ৰ অধিপতি দেৱতা হৈছে অন্তৰীক্ষ নামৰ এজন দেৱতা এই স্থানত যদি আপোনাৰ মুখ্য দুৱাৰ বা মেইন গেট থাকে তেন্তে সেই ঘৰখনৰ ব্যক্তিসকলক
বিভিন্ন ধৰণে লোকচান হয়। ঘৰত জুই লাগিব পাৰে, অগ্নি ভয়ে দেখা দিয়ে। এই দুৱাৰে আপোনাক দুৰ্ঘটনা দিব পাৰে, চাৰ্জাৰী কৰাব পাৰে, ৰোগ ব্যাধি ঘৰলৈ আনিব পাৰে। তাৰোপৰি এই দুৱাৰে আপোনাক মান প্ৰতিষ্ঠা হানিও কৰে। গতিকে পূব দিশৰ যদি আপুনি মুখ্য দুৱাৰ বা মেইন গেট স্থাপন কৰে, সদায় E3 বা E4 এই দুটা পদতে দুৱাৰ স্থাপন কৰিব লাগে, যিহেতু এই দুখন দুৱাৰে আপোনাক উন্নতি প্ৰদান কৰে। বন্ধুসকল, এতিয়া আমি দক্ষিণ দিশৰ সম্পৰ্কে আলোচনা কৰোঁ। দক্ষিণ দিশতো পূব দিশৰ নিচিনাকৈ 8খনেই দুৱাৰ আছে, 8টা পদ আছে, 8জন দুৱাৰপাল দেৱতা আছে। বন্ধুসকল, প্ৰথমে আলোচনা কৰোঁ দক্ষিণ দিশৰ প্ৰথম পদ S1ৰ পৰা। S1 অৰ্থাৎ দক্ষিণ দিশৰ প্ৰথম পদ বা দুৱাৰ। বন্ধুসকল, এই S1ৰ অধিপতি অনিল নামৰ এজন দেৱতা। যদি এই স্থানত আপোনালোকৰ মেইন গেট বা মুখ্য দুৱাৰ থাকে, তেন্তে আপোনাৰ ঘৰৰ ল'ৰা ছোৱালী শিক্ষা দীক্ষা বা উন্নতিৰ ক্ষেত্ৰত বাধা উৎপন্ন হয় আৰু আপোনাৰ ল'ৰা ছোৱালীয়ে আপোনাৰ কথাৰ বিপৰীতে কাম কৰে, পিতৃ মাতৃক অৱমাননা কৰে, বৃদ্ধ বয়সত তেওঁলোকক ভাল চকুৰে নাচায় বা তেওঁলোকক লগত নাথাকে। দক্ষিণ দিশৰ দ্বিতীয় দুৱাৰখনক কোৱা হয় S2 আৰু S2ৰ অধিপতি দেৱতাজন হৈছে পূষা। এই দেৱতাজনে আপোনাক ব্যৱসায় লোকচান প্ৰদান কৰে, ঘৰলৈ উন্নতি অনাত বাধা দিয়ে। তাৰোপৰি আপোনাৰ ঘৰত মাংগলিক কাৰ্য হোৱাৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি কৰে। গতিকে যিসকলৰ এই দক্ষিণ দিশৰ দ্বিতীয় পদত বা S2ত নিজৰ মুখ্য দুৱাৰ মেইন গেট আছে, তেওঁলোকৰ এই ধৰণৰ সমস্যা হ'ব পাৰে। বন্ধুসকল, দক্ষিণ দিশৰ তৃতীয় পদক কোৱা হয় S3। S3 দেৱতাজনৰ নাম হৈছে বিতত। এই দেৱতাজনে আপোনাক উন্নতি প্ৰদানত সহায় কৰে, পুত্ৰ প্ৰাপ্তিত সহায় কৰে, আপোনাক ভাল প্ৰতিষ্ঠিত ব্যক্তি পৰিণত কৰাত সহায় কৰে। যদিহে আপোনাৰ সেই স্থানত S3 পদত আপোনাৰ ঘৰৰ মুখ্য দুৱাৰখন থাকে বা মেইন গেটখন থাকে, তেন্তে আপোনাৰ ঘৰ দক্ষিণমুখী হ'লেও কোনো সমস্যা নাই, আপোনাৰ জীৱনলৈ উন্নতি আহিব। যিহেতু এইজন দেৱতাই আপোনাক আৰ্থিক উন্নতি প্ৰদান কৰে, যশ মান কীৰ্তি খ্যাতি প্ৰদান কৰে। বন্ধুসকল, তাৰপিছত দক্ষিণ দিশৰ চতুৰ্থ পদক কোৱা হয় S4। S4ৰ অধিপতি হৈছে গৃহকস্থ নামৰ এজন দেৱতা। এই দেৱতাৰ স্থানত যদি আপোনাৰ মুখ্য দুৱাৰ মেইন গেট থাকে, তেন্তে আপোনাৰ ঘৰত পুত্ৰ সন্তান অধিক হয়, সমাজত মান সন্মান বৃদ্ধি পায়, সুখে সন্তোষে আপোনালোকে থাকিব পাৰে। আৰু যদি কোনোবা ইণ্ডাষ্ট্ৰিয়েলিষ্টে এই স্থানত নিজৰ দুৱাৰ খোলে, তেন্তে তেওঁক দিনক দিনে উন্নতি হৈ গৈ থাকে। বন্ধুসকল, তাৰপিছৰ দক্ষিণ দিশৰ পঞ্চম পদক কোৱা হয় S5। S5ৰ অধিপতি হৈছে মৃত্যুৰ দেৱতা যম। গতিকে এই স্থানত যদি কোনো ঘৰৰ মুখ্য দুৱাৰ বা মেইন গেট থাকে, তেন্তে সেই ঘৰখনৰ ব্যক্তিসকলৰ আয়ুসৰ ওপৰত বেয়া প্ৰভাৱ পৰে। ঘৰখনৰ ব্যক্তিসকলৰ অপমৃত্যু পৰ্যন্ত হ'ব পাৰে, উন্নতিত প্ৰগতিত বাধাৰ সৃষ্টি কৰে, ঘৰত দিনক দিনে ঋণৰ বোজা বৃদ্ধি পায়। তাৰোপৰি ঘৰৰ সদস্যসকলে বা ল'ৰা ছোৱালীবিলাকে নিজৰ স্কিল বা পঢ়া শুনা কৰিও নিজৰ স্কিল বা নিজৰ কৌশলৰ সঠিক প্ৰয়োগ কৰিব নোৱাৰে। বন্ধুসকল, দক্ষিণ দিশৰ ষষ্ঠখন দুৱাৰ কোৱা হৈছে S6। S6ৰ দেৱতাজনৰ নাম হৈছে গন্ধৰ্ব। আৰু এই স্থানত যদি আপোনাৰ মেইন গেট থাকে, মুখ্য দুৱাৰ থাকে, তেন্তে আপোনাৰ জীৱনলৈ দৰিদ্ৰতা আহিব, আপোনাৰ ঘৰত চুৰি কাৰ্য সংঘটিত হ'ব, অগ্নিৰ দ্বাৰা আপোনাৰ ক্ষতি হ'ব, ধন সঞ্চয়ত সমস্যা হ'ব। তাৰোপৰি উন্নতি প্ৰগতিত পদে পদে আপুনি বাধাৰ সন্মুখীন হ'ব। বন্ধুসকল, দক্ষিণ দিশ সপ্তমখন দুৱাৰক কোৱা হৈছে S7। এই সপ্তম পদৰ অধিপতি দেৱতা হৈছে ভিংগৰাজ। এই স্থানত যদি আপোনাৰ মুখ্য দুৱাৰ বা মেইন গেট থাকে, এন্ট্ৰি থাকে, তেন্তে আপোনাৰ জীৱনলৈ এটাৰ পিছত এটা সমস্যা আহি থাকিব। জীৱনত আপোনাৰ ঘৰৰ পৰা কেতিয়াও সমস্যা নুগুচিব। সদায় ঘৰত আপোনাৰ গৃহকন্দল হ'ব, ঘৰৰ ব্যক্তিসকলৰ মন নিমিলিব, জীৱন বিপথে পৰিচালিত হ'ব। তাৰোপৰি অপমৃত্যুও হ'ব পাৰে বা ঘৰৰ কোনো সদস্য অকাল বিয়োগো হ'ব পাৰে। বন্ধুসকল, তাৰপিছত দক্ষিণ দিশৰে একেবাৰে শেষৰখন বা অষ্টম পদ
অষ্টম পদক কোৱা হয় A8 A8ৰ অধিপতি দেৱতাজনৰ নাম হৈছে মৃগ নামৰ এজন দেৱতা এই স্থানত কেতিয়াও দুৱাৰ নিৰ্মাণ কৰিব নালাগে আৰু বন্ধুসকল এই স্থানতে দক্ষিণ পশ্চিম দিশটো পৰে এই স্থানত যদি দুৱাৰ নিৰ্মাণ কৰে তেন্তে এই দুৱাৰক মৃত্যুৰ দুৱাৰ বুলি কোৱা হৈছে এই স্থানত যদি দুৱাৰ থাকে তেন্তে পৰিয়াল সৰ্বমুখে বিনাশ হয় বুলি কোৱা হৈছে যদিহে A8 পদত এই মৃগ নামৰ দেৱতাজনৰ পদত আপোনাৰ মুখ্য দুৱাৰখন বা মেইন গেটখন থাকে বা এন্ট্ৰি থাকে তেন্তে কিন্তু আপোনাৰ ঘৰলৈ সমস্যা এটাৰ পিছত এটা আহি থাকিব আৰু আপোনাৰ দিনক দিনে ধন আয়ু সম্পত্তি মান সন্মান প্ৰতিষ্ঠা নাশ হ'বলৈ যায় গতিকে কেতিয়াও এই স্থানত অৰ্থাৎ এই A8 পদত আপোনাৰ মুখ্য দুৱাৰ মেইন গেট কেতিয়াও থাকিব নালাগে বা কোনো কাৰণতে এই স্থানত এন্ট্ৰি থাকিব নালাগে বন্ধুসকল এতিয়া আমি পশ্চিম দিশৰ সম্পৰ্কে আলোচনা কৰোঁ পশ্চিম দিশৰ প্ৰথমখন দুৱাৰক কোৱা হয় W1 বন্ধুসকল এই W1ৰ যিজন দুৱাৰপাল বা দেৱতা তেওঁৰ নাম হৈছে পিতৃ এই স্থানত যদি আপোনাৰ মুখ্য দুৱাৰ থাকে তেন্তে আপোনাৰ ঘৰত সম্পত্তি ক্ষয় হয় আপোনাৰ আয়ুসো ক্ষয় হয় তাৰ লগতে আপোনাৰ ঘৰত কেতিয়াও সুখ সমৃদ্ধি আগমন নহয় দুখ দৰিদ্ৰতা আপোনাৰ পিছ নেৰে বন্ধুসকল পশ্চিম দিশৰ দ্বিতীয়খন দুৱাৰক কোৱা হয় W2 এই W2 দুৱাৰৰ অধিপতি দেৱতাজনৰ নাম হৈছে দ্বাৰিকা আৰু এই স্থানত যদি আপোনাৰ মুখ্য দুৱাৰ বা মেইন গেট আছে বা এন্ট্ৰি আছে তেন্তে আপোনাৰ ঘৰৰ ব্যক্তিসকল কেৰিয়াৰত সমস্যা হ'ব ঘৰখনৰ ব্যক্তিসকলে ঘৰতে নিজে অসুৰক্ষিত অনুভৱ কৰিব তাৰোপৰি নিজৰ ওচৰ চুবুৰীয়াৰ লগত নিজৰ আত্মীয় ব্যক্তিসকলৰ লগত তেওঁলোকৰ কেতিয়াও সম্পৰ্ক ভাল নহ'ব সদায় কাজিয়া খৰিয়াল হাই কাজিয়া চলিয়ে থাকিব তেওঁলোকৰ বন্ধুসকল পশ্চিম দিশৰ তৃতীয়খন দুৱাৰক কোৱা হয় W3 এই পদৰ অধিপতি দেৱতা হৈছে সুগ্ৰীৱ বন্ধুসকল পশ্চিম দিশৰ এইখন অত্যন্ত এখন ভাল দুৱাৰ পশ্চিম দিশৰ W3 পদত যদি আপুনি সুগ্ৰীৱ দেৱতাৰ স্থানত নিজৰ দুৱাৰ স্থাপন কৰে তেন্তে আপোনাৰ জীৱনলৈ দিনে দিনে উন্নতি আহে সুখ সমৃদ্ধি লাভ হয় আপোনাৰ জীৱনলৈ সুখবৰ আহে আপোনাৰ ইচ্ছাবিলাক খুব সোনকালে পূৰ্ণ হয় বন্ধুসকল তাৰ পিছৰ পশ্চিম দিশৰ চতুৰ্থ পদক কোৱা হয় W4 এই W4 অধিপতি দেৱতাজনৰ নাম হৈছে পুষ্পদন্ত এই স্থানতো আপুনি পশ্চিম দিশত মুখ্য দুৱাৰ বা মেইন গেট স্থাপন কৰিব পাৰে এই দুৱাৰখনকো ভাল দুৱাৰ বুলি কোৱা হৈছে এইখন দুৱাৰে আপোনাক উন্নতি প্ৰগতিত সহায় কৰে আপোনাৰ ইচ্ছা পূৰ্ণত সহায় কৰে বন্ধুসকল তাৰ পিছত পশ্চিম দিশৰ পঞ্চমখন দুৱাৰক কোৱা হয় W5 এই দুৱাৰৰ অধিপতি দেৱতাজনৰ নাম হৈছে বৰুণ দেৱতা এই স্থানত যদি আপোনাৰ ঘৰৰ মুখ্য দুৱাৰ মেইন গেট বা এন্ট্ৰি থাকে তেন্তে ঘৰৰ ব্যক্তিসকল খুব মহত্বকাংক্ষী হয় অহংকাৰী হয় তেওঁলোকৰ উচ্চাকাংক্ষা আৰু তেওঁলোকৰ অহংকাৰৰ কাৰণে তেওঁলোকৰ ওচৰ চুবুৰীয়াৰ লগত আত্মীয় স্বজন ব্যক্তিৰ লগত সম্পৰ্ক দিনক দিনে বেয়া হয় তেওঁলোকৰ সম্পৰ্কবিলাক ষ্ট্ৰেছফুল হয় তেওঁলোকৰ সম্পৰ্কবিলাকত তিক্ততা আহে কোনেও কাৰো কথা সহ্য কৰিব নোৱাৰা পৰ্যন্ত অৱস্থা হৈ যায় বন্ধুসকল পশ্চিম দিশৰে ষষ্ঠখন দুৱাৰক কোৱা হয় W6 এই W6ৰ অধিপতি দেৱতাজনৰ নাম হৈছে অসুৰ এই স্থানত যদি আপোনাৰ ঘৰৰ মেইন গেট মেইন ডোৰ বা এন্ট্ৰি থাকে তেন্তে আপোনাৰ ঘৰৰ ব্যক্তিসকলৰ মানসিক অস্থিৰতা আহিব ঘৰত কোনো ব্যক্তি মানসিক ৰোগ হ'ব পাৰে নিজৰ মনৰ কথাখিনি খুলি কোৱাত আপোনালোকৰ সমস্যা হ'ব ঘৰৰ ব্যক্তিসকল ডিপ্ৰেছন এনজাইটিত ভুগিব এইখনো কোনো কাৰণতে ভাল দুৱাৰ নহয় বন্ধুসকল তাৰ পিছত পশ্চিম দিশৰে সপ্তমখন দুৱাৰক কোৱা হয় W7 এই দুৱাৰৰ দেৱতাজনক কোৱা হৈছে সুচা এই দেৱতাজনৰ স্থানত যদি আপোনাৰ মুখ্য দুৱাৰ মেইন গেট থাকে তেন্তে আপোনাৰ ঘৰত সৰু সৰু সুখ শান্তি লাভতো আপোনাৰ সমস্যা হ'ব জীৱনত কেতিয়াও শান্তি আপুনি লাভ নকৰিব এনি টাইম আপোনাৰ মূৰত টেনচন প্ৰব্লেম আহি থাকিব জীৱনৰ প্ৰতি আপোনাৰ বৈৰাগ্য উৎপন্ন হ'ব মনলৈ নিৰাশা আহিব তাৰোপৰি এই স্থানত দুৱাৰ থাকিলে ঘৰৰ ব্যক্তিসকলৰ কোনোবা নহয় কোনোবা এজন সদস্য মদ বা কোনো নিচাজাতীয় বস্তুৰ প্ৰতি আসক্তি হোৱা দেখিবলৈ পোৱা যায় বন্ধুসকল তাৰ পিছত পশ্চিম দিশৰে অষ্টমখন দুৱাৰক কোৱা হয় W8 এই স্থানৰ দেৱতাজনৰ নাম হৈছে পাপকক্ষমা এই স্থানত যদি
আপোনাৰ ঘৰৰ মুখ্য দুৱাৰখন থাকে বা মেইন গেটখন থাকে, তেন্তে আপোনালোকে নিজৰ লাভৰ কাৰণে উচিত অনুচিত বিচাৰ নকৰি নিজৰ সুবিধাৰ কাৰণে সদায় কাম কৰিব। এইখন দুৱাৰে আপোনাক স্বাৰ্থপৰ বনায়। আপুনি নিজৰ স্বাৰ্থৰ কাৰণে কাৰোবাক ক্ষতি কৰিবলৈও চিন্তা নকৰিব যদি আপোনাৰ এই স্থানত মুখ্য দুৱাৰ বা মেইন গেট থাকে। এইখন দুৱাৰে আপোনাক ঘৰলৈ পাপ লৈ আনে, পাপ কৰ্ম কৰায়। গতিকে এইখনো কেতিয়াও কোনো কাৰণতে এখন ভাল দুৱাৰ নহয়। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ উত্তৰ দিশৰ 8খন দুৱাৰ সম্পৰ্কে। প্ৰথমে আমি আলোচনা কৰোঁ উত্তৰ দিশৰ প্ৰথম পদৰ পৰা। উত্তৰ দিশৰ প্ৰথম দুৱাৰখনক কোৱা হয় N1। এই N1ৰ অধিপতি দেৱতাজনৰ নাম হৈছে ৰোগ নামৰ এজন দেৱতা। এই স্থানত যদি আপোনাৰ মুখ্য দুৱাৰ, মেইন গেট বা এণ্ট্ৰি থাকে, তেন্তে আপোনাৰ শত্ৰুৰ দ্বাৰা ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। শত্ৰুৱে আপোনাক আমনি কৰি থাকিব যদি এই স্থানত আপোনাৰ মুখ্য দুৱাৰ বা মেইন গেট থাকে। শত্ৰুৰ দ্বাৰা জীৱনৰ ভয় উৎপন্ন হ'ব পাৰে। দ্বিতীয়তে, উত্তৰ দিশৰ দ্বিতীয়খন দুৱাৰক কোৱা হয় N2। N2ৰ অধিপতি দেৱতাজনৰ নাম হৈছে নাগ নামৰ এজন দেৱতা। এই স্থানত যদি আপোনাৰ মুখ্য দুৱাৰ, মেইন গেট বা এণ্ট্ৰি থাকে, তেন্তে আপোনাৰ ঘৰখন সদায় বেয়া নজৰৰ চিকাৰ হ'ব। ওচৰ চুবুৰীয়া ব্যক্তিয়ে আপোনাক হিংসাৰ চকুৰে চাব। বিনা কাৰণত আপোনাক মানুহে হিংসা কৰিব বা অপমান কৰিবলৈ চেষ্টা কৰিব যদি আপোনাৰ এই দেৱতাৰ স্থানত মুখ্য দুৱাৰ বা মেইন গেট থাকে। বন্ধুসকল, উত্তৰ দিশৰ তৃতীয় দুৱাৰখনক কোৱা হয় N3। N3ৰ অধিপতি দেৱতাজনৰ নাম হৈছে মুখ্য। বন্ধুসকল, উত্তৰ দিশৰ এখন অত্যন্ত এখন ভাল দুৱাৰ। এই স্থানত যদি আপোনাৰ মেইন গেট, মেইন ডোৰ বা এণ্ট্ৰি থাকে, তেন্তে সেইখন ঘৰলৈ সদায় উন্নতি আহি থাকে। চাৰিও দিশৰ পৰা ধনৰ আগমন হয়, সুখ সমৃদ্ধি লাভ হয়, মনৰ ইচ্ছাবিলাকো পূৰ্ণ হয়। বন্ধুসকল, তাৰপিছত উত্তৰ দিশৰ চতুৰ্থখন দুৱাৰক কোৱা হয় N4। N4ৰ অধিপতি দেৱতাজনৰ নাম হৈছে ভল্লাট। বন্ধুসকল, উত্তৰ দিশৰ এইখনো অত্যন্ত এখন ভাল দুৱাৰ। এইখন দুৱাৰে আপোনাক যিকোনো দিশৰ পৰা ধন আহৰণ কৰাত সহায় কৰে। ঘৰলৈ যিকোনো দিশৰ পৰা ধন আপোনাৰ আগমন কৰাত সহায় কৰে। এইখনক কুবেৰৰ দুৱাৰ বুলি ক'ব পাৰি। যদি আপোনাৰ উত্তৰ দিশত চবতকৈ ভাল দুৱাৰৰ কথা ক'বলৈ গ'লে এই N4খন হৈছে অত্যন্ত এখন ভাল দুৱাৰ, যি আপোনাক চাৰি দিশৰ পৰা ধন প্ৰদান কৰে, কুবেৰৰ দুৱাৰ মুকলি কৰে, জীৱনলৈ সুখ সমৃদ্ধিৰ বাট মুকলি কৰে, সফলতা লাভ কৰাত সহায় কৰে। বন্ধুসকল, তাৰপিছত উত্তৰ দিশৰ পঞ্চমখন দুৱাৰক কোৱা হয় N5। এই N5ৰ যিজন দেৱতা আছে, তেওঁৰ নাম হৈছে সোম নামৰ এজন দেৱতা। যদি এই স্থানত আপোনাৰ মুখ্য দুৱাৰ, মেইন গেট বা এণ্ট্ৰি থাকে, তেন্তে আপোনাৰ ঘৰৰ ব্যক্তিসকল ধাৰ্মিক স্বভাৱৰ হ'ব। তেওঁলোকৰ মনত ধৰ্মৰ প্ৰতি এটা আসক্তি জন্ম হ'ব। ধাৰ্মিক কাৰ্যত তেওঁলোকে বেছিকৈ টকা পইচা খৰচ কৰিব। বেছিকৈ জীৱনত উন্নতি কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো স্পৃহা, সেইটো লাহে লাহে কমি যাব। বন্ধুসকল, উত্তৰ দিশৰ ষষ্ঠখন দুৱাৰক কোৱা হয় N6। N6ৰ যিজন দেৱতা আছে, তেওঁক কোৱা হয় ভুজক। এইজন দেৱতাৰ স্থানত যদি আপোনাৰ মেইন গেট, মেইন দুৱাৰ বা এণ্ট্ৰি থাকে, তেন্তে ঘৰৰ ব্যক্তিসকলে ওচৰ চুবুৰীয়া প্ৰায় হিংসা কৰে। সেইখন ঘৰৰ ব্যক্তিসকলৰ মনবিলাক অস্থিৰ হৈ থাকে। ঘৰৰ ব্যক্তিসকল স্বাৰ্থপৰ হয়। নিজৰ মতলবৰ কাৰণে কাৰো ক্ষতি কৰিবলৈ তেওঁলোকে ভয় নকৰে। যদিহে এই দেৱতাজনৰ স্থানত আপোনাৰ দুৱাৰ, মেইন গেট বা এণ্ট্ৰি থাকে। বন্ধুসকল, তাৰপিছত উত্তৰ দিশৰ সপ্তমখন দুৱাৰক কোৱা হয় N7। N7ৰ অধিপতি দেৱতা হৈছে অদিতি। এই স্থানত যদি আপোনাৰ মুখ্য দুৱাৰ, মেইন গেট বা এণ্ট্ৰি থাকে, তেন্তে আপোনাৰ পৰম্পৰাৰ প্ৰতি, পূৰ্বপুৰুষৰ যি পৰম্পৰা, সেই পৰম্পৰাৰ প্ৰতি আপোনাৰ কোনো ধৰণৰ আস্থা নাথাকিব। ঈশ্বৰৰ প্ৰতি ভক্তি কমি যাব। আপুনি নাস্তিক প্ৰকৃতিৰ হ'ব পাৰে। তাৰোপৰি নিজৰ জাতিৰ পৰিৱৰ্তে অজাতিৰ লগত আপোনাৰ ঘনিষ্ঠতা হ'ব। আৰু যেতিয়া আপুনি ডিচিশ্যন ল'ব, ডিচিশ্যন লোৱাৰ ক্ষেত্ৰত আপোনাৰ সমস্যা হ'ব। আৰু যিকোনো ডিচিশ্যন আপোনালোকে লৰালৰিকৈ ল'বলৈ খুজিব, আৰু সেই ক্ষেত্ৰত আপোনালোকৰ লোকচান হ'ব। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ উত্তৰ দিশৰ অন্তিমখন দুৱাৰ, যাক কোৱা হয় N8। N8ৰ অধিপতি দেৱতাৰ নাম হৈছে দিতি। বন্ধুসকল, এইখন এখন অত্যন্ত ভাল দুৱাৰ। এইখন দুৱাৰেও আপোনাক সুখ সমৃদ্ধি, উন্নতি, ধন টকা পইচা, সফলতা প্ৰদানত সহায় কৰে। গতিকে যদিহে আপোনাৰ উত্তৰ দিশত N3, N4ত স্থান নাথাকে, তেন্তে আপুনি N8ৰ স্থানতো আপোনাৰ মুখ্য দুৱাৰ স্থাপন কৰিব পাৰে বা মেইন গেট স্থাপন কৰিব পাৰে। তাৰোপৰি এইখন দুৱাৰে আপোনাক ধন সঞ্চয় কৰাটো, কুবেৰৰ দুৱাৰ মুকলি কৰাটো সহায় কৰে। এইটো অৱশ্যে এটা জটিল কাম যে এজন দেৱতাৰ স্থান কোন ডোখৰত আছে
বা এই N4 স্থানটো কোনডোখৰত আছে বিচাৰিবলৈ অকণ সমস্যা হয় কিন্তু আজিকালি এডভান্স বাস্তু টুলছ আছে যাৰ জৰিয়তে ঘৰৰ মেপিং কৰা হয় মেপিং কৰি আপোনাৰ ঘৰৰ কোন স্থানত N3 পৰিছে N4 পৰিছে কোন স্থানত E3 পৰিছে E4 পৰিছে কোন স্থানত S3 পৰিছে S4 পৰিছে সেই বিষয়ে গম পাব পাৰি আৰু সেই ক্ষেত্ৰত আমি অৰা স্কেনৰ সহায় ল'ব পাৰোঁ বা পেণ্ডুলাম ডাউচিংও কৰিব পাৰোঁ তাৰ যোগেদি আমি এই আপোনাৰ ঘৰৰ এই N3 N4 বা আপোনাৰ ঘৰৰ যেটো ভাল পদ যেটো স্থানত আপুনি দুৱাৰখন স্থাপন কৰিব লাগে সেই পদ আমি বিচাৰিব পাৰোঁ বন্ধুসকল এটো অৱশ্যে এটা এডভান্স বাস্তুৰ বিষয় হয়তো বহুতে বুজি পোৱাৰ অসুবিধা হ'ব তথাপি আপোনালোকে বুজি পোৱাকৈ সমুকৈ আজি আপোনালোকক মই চাৰি দিশৰ সম্পৰ্কে মই ক'লো যেটো স্থানত আপোনালোকে এন্ট্ৰি খুলি দিব অৰ্থাৎ মেইন দুৱাৰ খুলি দিব বা মেইন গেট স্থাপন কৰি দিব সেই পদত যিজন দেৱতাৰ স্থান থাকিব দেৱতাই আপোনাক সেই ধৰণৰ ফল দিব আৰম্ভ কৰিব গতিকে সদায় দুৱাৰ স্থাপন কৰোঁতে বাস্তুসন্মতভাৱে স্থাপন কৰিব আপোনাক আৰু এটা কথা মনত ৰাখিব যে পজিটিভ এন্ট্ৰি সদায় আপোনাক পজিটিভ ৰিজাল্ট দিব সুশান্তি প্ৰদান কৰিব উন্নতি সফলতা প্ৰদান কৰিব আৰু নিগেটিভ এন্ট্ৰি আপোনাক সদায় সমস্যাত পেলাব প্ৰবলেম দিব এটাৰ পিছত এটা গতিকে সদায় মই যিকিটা ক'লো যে উত্তৰ দিশৰ N3 N4 N8 পূব দিশৰ E3 E4 দক্ষিণ দিশৰ S3 S4 পশ্চিম দিশৰ W3 আৰু W4 এই স্থানতে আমি সদায় মেইন গেট বা মেইন দুৱাৰ স্থাপন কৰিব লাগে অন্য স্থানত বা অন্য পদত যদি আমি মেইন গেট বা মেইন দুৱাৰ স্থাপন কৰোঁ তাৰ পৰা কিন্তু এই ধৰণৰ সমস্যা হ'ব পাৰে বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকৰ এই গুৰুত্বপূৰ্ণ বিষয়টো সম্পৰ্কে জানি ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ